নমস্কাৰ সকলোকে স্বাগত জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লৈ আজিৰ ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট ভিডিঅ' হয় আৰু খুব ভাল খবৰ ক'ব লাগিব কিয়নো এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ এটা বৃহৎ জয় সাব্যস্ত হৈছে অংগনবাড়ী কৰ্মীসকলৰ সংগ্ৰামত আৰু এটা বিজয় 11টা ৰেজিষ্টাৰ ভৰোৱাৰ বোজা আঁতৰালে চৰকাৰে আপোনালোকে ঠিক শুনিছে আপোনালোকৰ যি 11টা ৰেজিষ্টাৰ বহি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আদিকে ধৰি 11টা যি ৰেজিষ্টাৰ বহি আছে বা আপোনালোকৰ যি ওজন ভৰোৱা বহি বা যিকোনো বেনিফিচিয়াৰী বহি হওক বা যিকোনো বহি হওক এই 11টা আপোনালোকৰ যি বহি আছে সেই বহিৰ কামৰ বোজা আপোনালোকক আঁতৰাইছে চৰকাৰে কিয়নো এইবাৰৰ পৰা অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা কোনো ধৰণৰ 11টা যি ৰেজিষ্টাৰ বহি আছে তাতে কোনো ধৰণৰ তথ্য সংলগ্ন কৰিব নালাগে কিয়নো কেন্দ্ৰ চৰকাৰৰ পৰা স্পষ্টীকৰণ জাননী প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে সন্থাৰ পৰা ভনীসকল আমাৰ সংগ্ৰামত আৰু এটা বিজয় লাভ কৰা হল কেন্দ্ৰীয় চৰকাৰে 1 ফেব্ৰুৱাৰী 2025 পৰা ৰেজিষ্টাৰৰ কাম বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু খুব এটা ভাল আপডেট 23 জানুৱাৰী 2025 এই আদেশত সকলো ৰাজ্য চৰকাৰৰ নিৰ্দেশ দিয়া হৈছে যে অংগনবাড়ী কৰ্মীসকলৰ আৰু 11টা ৰেজিষ্টাৰ ভৰাব নালাগে যি 11টা ৰেজিষ্টাৰ বহি আছে এইখিনিৰ কাম আপোনালোকে কৰিব নালাগে যেহেতু আপোনালোকে পোষণ ট্ৰেকাৰত কাম কৰি আছে আৰু এই পোষণ ট্ৰেকাৰত কাম কৰাৰ বাবে আপোনালোকৰ এই 11টা ৰেজিষ্টাৰ বহি ভৰাব নালাগে আৰু এই নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু এই নিৰ্দেশনাৰ পিছতে আপোনালোকৰ বাবে এটা ভাল আপডেট এয়াই যে পোষণ ট্ৰেকাৰৰ কামৰ বাহিৰে আপোনালোকৰ এই 11খন ৰেজিষ্টাৰ বহিৰ কোনো কাম কৰিবলগীয়া নাই আৰু দিল্লী ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকাৰ যি সন্থা আছে আৰু সমগ্ৰ দেশৰ অংগনবাড়ী ভনীসকলৰ দীৰ্ঘদিন ধৰি এই কাৰ্যবাৰৰ বিৰুদ্ধে অৱদান আগবঢ়াই আহিছিল আৰু আপোনালোকে জানে যে পোষণ ট্ৰেকাৰ এপ চালু হোৱাৰ পিছতো কৰ্মীসকলক একেটা তথ্য ৰেজিষ্টাৰ আৰু এপত দুয়োটাতে ভৰাবলৈ বাধ্য কৰা হৈছিল আপোনালোকে নিশ্চয় এইখিনি জানে যে আপোনালোকৰ পোষণ ট্ৰেকাৰত ৰেজিষ্টাৰ কৰা হয় ওজনৰ আপডেট কৰা হয় বা যি প্ৰতিবেদন দাখিল কৰা হয় পোষণ ট্ৰেকাৰত কিন্তু মেইন কথা হৈছে আপোনালোকৰ যি প্ৰেজেন্ট এবসেন্ট সেইখিনিও আপোনালোকে বহিত ভৰাব লগা হৈছিল আকৌ পোষণ ট্ৰেকাৰত ভৰাব লগা হৈছিল খাদ্যৰ হিচাপ ওজনৰ হিচাপ সবিশেষ আপোনালোকে ইনক্লুড কৰিব লগা হৈছিল পোষণ ট্ৰেকাৰ লগতে আপোনালোকৰ যি ৰেজিষ্টাৰ বহিখিনি আছে তাতে ইনক্লুড কৰিব লগা হৈছিল আৰু এইবাৰৰ পৰা আপোনালোকৰ এই 1 ফেব্ৰুৱাৰীৰ পৰা এইখিনি কাম কৰিব নালাগে কেৱল মাত্ৰ আপোনালোকৰ কৰিবলগীয়া হৈছে পোষণ ট্ৰেকাৰৰ কাম আৰু ইয়াৰ পিছতে আৰু এটা আপোনালোকে আপডেট ইয়াতে চাব পাৰিছে যে পোষণ ট্ৰেকাৰ এপ চালু হোৱাৰ পিছত কৰ্মীসকলে 11টা ৰেজিষ্টাৰ কৰিবলৈ বাধ্য হৈছিল এই কাম তেওঁলোকে নিয়মীয়া কৰ্মৰ সময় ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ বাহিৰত কৰিব লগা হৈছিল অংগনবাড়ী কৰ্মীসকল বা স্বেচ্ছাসেৱিকা পৰিচয়ৰ বাস্তৱতা এই বিজয় আমাৰ সংগ্ৰামৰ ফলশ্ৰুতি বুলি উল্লেখ কৰিছে সন্থাৰ পৰা আৰু ইয়াৰ ফলত কৰ্মচাপ কিছু পৰিমাণে কমিব বুলি উল্লেখ কৰে কিন্তু পোষণ ট্ৰেকাৰ এপৰ ব্যৱস্থা উন্নত কৰাৰ দাবীটো গুৰুত্বপূৰ্ণ হৈ ৰৈছে এপটোৰ জটিলতা আৰু টেকনলজিৰ সীমিত জ্ঞান থকা কৰ্মীসকলৰ বাবে ইয়াৰ ব্যৱহাৰ কষ্টকৰ হৈ পৰে চৰকাৰে এই ক্ষেত্ৰত নিম্নলিখিত দাবীসমূহ পূৰণ কৰিব লাগে বুলি উল্লেখ কৰে সন্থাৰ পৰা প্ৰথমতে পোষণ ট্ৰেকাৰ এপক ব্যৱহাৰকাৰী বান্ধৱী কৰি তোলা হ'ব আৰু লগতে উল্লেখ কৰিছে যে স্মাৰ্টফোনৰ সুবিধা আৰু নিয়মীয়া বুলি বিল পৰিশোধ নিশ্চিত কৰা হ'ব এনেকুৱা ধৰণৰ দাবী উল্লেখ কৰিছে যে স্মাৰ্টফোনৰ সুবিধা প্ৰদান কৰিব লাগিব নিয়মীয়া বিল পৰিশোধ কৰিব লাগিব আৰু সংগ্ৰামৰ জয়ৰ মন্ত্ৰ দিল্লী ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা সংঘৰ পৰা এইখিনি তথ্য উল্লেখ কৰা হৈছে আৰু ইয়াতে যি অৰ্ডাৰ কপিখন আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা এইখিনি আছিল ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ অন্য বান্ধৱীসকলে এইখিনি গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰে সো থেংক ইউ জয় অসম